একাংশ দুষ্কৃতিকাৰী আচলতে যিসকলে নিবিচাৰে মাজুলী যোৰহাট সংযোগী দলংখন সম্পূৰ্ণ হোৱাত তেওঁলোকে কেৱল য'ত ত'ত চোৰৰ হাতুৰা যে পৰি থাকে পেলাই ৰাখে দেখুৱাইছোঁ শুনক। এইখন কিমান মৰসাহ কৰি এখন টুলুঙা নাও লৈ দলঙৰ খুঁটাৰ ৰদ কটাত ব্যস্ত আছে এই দুজনকৈ দুধৰ্ষ চোৰ বুলি ক'ব লাগিব। দিনৰ ভাগতে আমি পূৰ্বেও মাজুলীৰ সংবাদত বাতৰি সম্প্ৰচাৰ কৰিছোঁ। দলঙৰ ৰদ চুৰি হোৱাৰ দৃশ্যাংশ, কাটি লৈ যোৱাৰ দৃশ্যাংশ পূৰ্বেও আমি সম্প্ৰচাৰ কৰিছোঁ। কিন্তু আজি এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছোঁ, ৰদ কাটি থকাৰ দৃশ্যাংশ দেখুৱাই আছোঁ। এইসমূহ দৃশ্যাংশ বন্দী হৈছে মাজুলী যোৰহাটৰ পৰা মাজুলীলৈ আহি থকা ফেৰীত অহা যাত্ৰীয়ে তেওঁলোকৰ মোবাইলৰ কেমেৰাত বন্দী কৰা দৃশ্যাংশ। ভাবক আৰু এবাৰ চিন্তা কৰক, এইসকল দুষ্কৃতিকাৰীক চিনাক্ত কৰি আৰক্ষীয়ে উচিত শাস্তি দিয়ক। অন্যথা এনেধৰণৰ একাংশ লোকৰ বাবে উন্নয়নমূলক কামত সদায় বাধাৰ প্ৰাচীৰ হিচাপে এইসকল লোকে থিয় দিয়ে। চুৰ কৰিবলৈ ক'ত পাইছেগৈ এবাৰ ভাবক। খুঁটাকেইটাত ওলমি থকা ৰদকেইডালেও এওঁলোকৰ পৰা নথকা হ'ল। দুই হাত দুই ভৰি আছে, কাম কৰি খাব নোৱাৰা একাংশ নিকম্মা নালায়ক লোকৰ এইসমূহ কাম কৰে। আৰু সেই দৃশ্যাংশ মই দেখুৱাই আছোঁ। আৰু মই বাৰে বাৰে কৈছোঁ, মাজুলীলৈ যোৰহাটৰ পৰা অহা একাংশ যাত্ৰীৰ মোবাইলৰ কেমেৰাত বন্দী হৈছে এই এক্সক্লুচিভ দৃশ্যাংশ, চোৰে ৰদ কাটি থকা সময়ৰ দৃশ্যাংশ। ভাবিলেই ভয় লগা, দেখিলেই ভয় লগা এখন টুলুঙা নাও লৈ এই দুজন দুষ্কৃতিকাৰীয়ে ইতিমধ্যে এই দলঙৰ খুঁটাৰ ৰদসমূহ কাটি লৈ গৈ আছে। আমি পূৰ্বে যিসমূহ বাতৰি সম্প্ৰচাৰ কৰিছোঁ তাৰ আঁৰতো হয়তো এই দুজন ব্যক্তি আছে। আৰক্ষীয়ে কঠোৰভাৱে তেওঁলোকক চিনাক্ত কৰক, যিহেতু অলপ সোধা পোছা কৰিলেই ওলাই পৰিব। ৰঙা এটা গেঞ্জি পিন্ধি আছে এজনে আৰু নীলা ৰঙৰ এটা টি চাৰ্ট পৰিধান কৰি আছে এজনে। উচিত ব্যৱস্থা লওক আৰক্ষী। মই ইয়াত মন্তব্য দিবলগীয়া এইটোৱেই কথা, মাজুলী সংযোগী দলংখন আমাৰ অতি প্ৰয়োজন। কাৰণ এতিয়া বৰ্তমান মাজুলী যোৰহাটলৈ যাতায়াত কৰা যিটো পৰিস্থিতি হৈছে, কিন্তু এইটো আমি অন্ততঃ এই পৰিস্থিতিটোৰ পৰা দলংখন দিয়াৰ কাৰণে আমি লাঘৱ হ'ব বুলি ভাবিছিলোঁ। পিছে হয়, মই নিজে দেখি আহিলোঁ কেতিয়া যাওঁতে দলঙৰ খুঁটা প্ৰায় এইবিলাক খুঁটাৰে ওপৰৰ ৰদটো কাটি লৈ গৈছে। গতিকে চৰকাৰে এইটো গুৰুত্ব দি দলংখন বনোৱাটো অতি আৱশ্যক। গতিকে আমি চৰকাৰলৈ এটা আহ্বান জনাইছোঁ যে এতিয়া দলংখনৰ কামটো সোনকাল কৰি যাতে আমাৰ মাজুলী ৰাইজে যাতায়াতৰ সুচল অৱস্থাটো কৰি দিয়ে বুলি আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। এইটো সোনকালে যাতে এইটো কৰি দিয়ে। পৰি থাকে, যেতিয়া চোৰ লাগিলে আৰু তাত ব্ৰহ্মপুত্ৰৰ মাজতো কোনো ৰখিবলৈ নাযায়। আৰু চৰকাৰে যেতিয়া সেইটো তত্বাৱধানো কৰিলে চৰকাৰেই কৰিব লাগিব, ৰাইজেতো একো কৰিব নোৱাৰে। কিন্তু এটাই কথা, মই 100 বাৰ তাৰমানে গৰিহণা দিওঁ, কিন্তু মাজুলী সংযোগী দলংখনৰ কাৰণে যিটো চৰকাৰে আগ্ৰহ কৰি দলংখন পুতিছে, হয়তো দুদিন পিছুৱাই যাব পাৰে, কিন্তু বস্তুখিনি তাৰ পৰা সৰলুকি হোৱাটো এইটো বৰ দুৰ্ভাগ্যজনক কথা। এইখিনিৰ কাৰণে মই নিয়াসকলকো মই গৰিহণাহে দিওঁ, যাতে আৰু ভৱিষ্যতে যি য'ত আছে তাত যাতে কোনো হাত নিদিয়ে। আহ্বান যাতে সেই চোৰখিনি তদন্ত কৰি ধৰি সিহঁতক উপযুক্ত শাস্তি দিয়ে, সেইটো আমি বাঞ্ছা কৰোঁ। এই আৱেগস্বৰূপ যোৰহাট মাজুলী সংযোগী যি পকী দলঙৰ নিৰ্মাণৰ কাম, এই নিৰ্মাণৰ কাম দেখা পোৱা গৈছে যে আজিৰ পৰা প্ৰায় 9টা মাহ বন্ধ হৈ আছে। তেনে এক পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে যে সামাজিক মাধ্যমত সেই দলঙৰ যি খুঁটা, অৰ্ধনিৰ্মিত যি খুঁটা, সেই খুঁটাৰ পৰা ৰদ চুৰি কৰি নিয়া, ৰদ নাৱত ভৰাই লৈ যোৱা এটা ভিডিঅ' ভাইৰেল হৈ আছে। এই কথাবিলাক আচলতে
দলং নিৰ্মাণৰ লগত জড়িত যোনটো বিভাগ আছে, চৰকাৰী বিভাগ আছে, এই বিভাগটো আৰু জিলা প্ৰশাসন তেওঁলোকৰ মানে নজৰত থাকিব লাগে এই কথাবিলাক। পূৰ্বেও দেখা পোৱা গৈছে যে এই দলঙৰ খুঁটা পৰা ৰড চুৰি কৰি নিয়া ভিডিঅ' আপোনালোকৰ সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ হৈছিল, কিন্তু পিছত দেখা পোৱা গ'ল যে তাৰ কোনো সূত্ৰ নোলাল। এনেধৰণে যদি এই দলঙৰ কামবিলাকৰ পৰা যদি এনেধৰণে যিকোনো সামগ্ৰী, দলং নিৰ্মাণৰ প্ৰয়োজনীয় যিকোনো সামগ্ৰী যদি এনেধৰণে চুৰি কাৰ্যৰ লগত জড়িত হৈ থাকে বা কোনো দুষ্কৃতিকাৰীয়ে যদি এনেধৰণে নি থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে মাজুলীবাসীৰ আৱেগৰ দলংখন নিৰ্মাণৰ ক্ষেত্ৰত স্থবিৰতা অহাটো নিশ্চিত। আৰু এইটো এটা যে ক্ষতি হ'ব, মাজুলীবাসীৰ বাবে ক্ষতি হ'ব, এইটো এটা নিশ্চিত সত্য কথা। গতিকে আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে যোৰহাট মাজুলী সংযোগী নিৰ্মাণৰ যি দলঙৰ যি সামগ্ৰী, যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহৰ ওপৰত দলং নিৰ্মাণৰ দায়িত্বত থকা যিটো কৰ্তৃপক্ষ, যিটো বিভাগ, সেই বিভাগটোৰ পূৰ্ব নজৰ থাকিব লাগে, তেওঁলোকৰ সম্পূৰ্ণ নজৰ থাকিব লাগে আৰু জিলা প্ৰশাসনৰো এই ক্ষেত্ৰত নজৰ থাকিব লাগে। অন্যথা কিন্তু সকলোবিলাক সামগ্ৰীয়ে এনেধৰণে হৰলুকি হোৱা মানে দেখা পোৱা যাব অনাগত দিনত। গতিকে আমি জিলা প্ৰশাসনক আহ্বান জনাইছোঁ, ইয়াৰ লগত জড়িত যোনটো কৰ্তৃপক্ষ আছে, বিভাগীয় কৰ্তৃপক্ষ, সেই কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ, তেওঁলোকে এই বিষয়বিলাকৰ ওপৰত অলপ নজৰ ৰাখিব লাগে। যিহেতু ভিডিঅ'টো ভাইৰেল হৈ আছে সামাজিক মাধ্যমত, এইটো মিছা ভিডিঅ' হ'ব নোৱাৰে। এখন সৰু নাৱত, এখন টুলুঙা নাৱত ৰড ভৰাই পেলাই তাৰ পৰা টানি লৈ গৈছে, এইটোতো মিছা কোনো কাৰণত হ'ব নোৱাৰে। গতিকে এইটো সত্য কথা। গতিকে আমি এটা কথাই আহ্বান জনাম, এনেধৰণৰ কাৰ্যবিলাক যাতে সংঘটিত হ'ব নোৱাৰে, এই কথাটোৰ ওপৰত জিলা প্ৰশাসনৰ নজৰ থাকিব লাগে আৰু যিটো বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ নজৰ থাকিব লাগে। আৰু আমি স্থানীয় যিসকল ব্যক্তি থাকে সেইসকলকো এইটো এটা কথা আমি আহ্বান জনাব বিচাৰিম যে মাজুলীৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত তেওঁলোকো অলপ সচেতন হোৱাটো প্ৰয়োজন আছে। তেওঁলোকে যদি তেনেধৰণৰ দুৰ্বৃত্তক দেখা পায়, তেনেধৰণৰ দুষ্কৃতিকাৰীক দেখা পায়, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকক ধৰি পেলাই এনেধৰণৰ কাৰ্যৰ লগত কি কাৰণত জড়িত হৈছে সেই কথাবিলাক তেওঁলোকেও সোধপোছ কৰাৰ তেওঁলোকৰো অধিকাৰ আছে। যিহেতু তেওঁলোকৰ এইটো এটা ৰাজহুৱা সম্পত্তি, গতিকে ৰাজহুৱা সম্পত্তিৰ পৰা এনেধৰণৰ সামগ্ৰী লৈ যোৱাটো কোনো কাৰণতে যুক্তিসংগত নহয়, ন্যায়সংগত নহয়। এইটো চুৰি কাৰ্যৰ লগত জড়িত এটা ঘটনা। গতিকে আমি এই মুহূৰ্তত মাজুলীবাসীৰ যিসমূহ সচেতন ব্যক্তি আছে তেওঁসকলকো আহ্বান জনাম যে তেওঁলোকেও অলপ নজৰ ৰাখক, জিলা প্ৰশাসনে নজৰ ৰাখক আৰু যিটো বিভাগীয় কৰ্তৃপক্ষ তেওঁলোকৰ সম্পূৰ্ণ কৰ্তৃত্ব আছে, দায়িত্ব আছে। এই বস্তুসমূহ তেনেধৰণে পেলাই থৈ তেওঁলোকে যদি তাৰ ওপৰত নজৰ নাৰাখে, তেতিয়াহ'লে মাজুলীবাসীৰ এটা বৃহৎ ক্ষতি হ'ব অনাগত দিনত। গতিকে আমি আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ এই বস্তুবিলাকৰ ওপৰত তেওঁলোকে পূৰ্ণ নজৰ ৰাখক আৰু এনেধৰণৰ যদি দুষ্কৃতিকাৰী এনেধৰণে চুৰি কৰিছে তেওঁলোকক মানে বিচাৰি উলিয়াই পেলাই তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰক।